ছয়গাঁৱৰ আলেকজাৰে কৃত্ৰিম বানপানী ৰোধৰ দাবী। গুৱাহাটীত নহয়, এইবাৰ ছয়গাঁৱত কৃত্ৰিম বান। নতুনকৈ সৃষ্টি হোৱা কৃত্ৰিম বানক লৈ আতংকিত সাধাৰণ ৰাইজ। ছয়গাঁৱৰ মাছপাৰাত আজি ৰাজহুৱা সভা অনুষ্ঠিত। 17 নং ৰাষ্ট্ৰীয় ঘাইপথৰ সম্প্ৰসাৰণত কলসীৰ খুটি পানীৰে পুতি পেলোৱাৰ ফলশ্ৰুতিত কৃত্ৰিম বানৰ শংকা প্ৰকাশ ৰাইজৰ। ছয়গাঁৱৰ মাছপৰা আলেকজাৰী অঞ্চলত কৃত্ৰিম বানৰ সৃষ্টি। কিছু বৰষুণ অহাৰ পিছতে ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিকাষৰীয়া অঞ্চলত সৃষ্টি হয় এই নতুন কৃত্ৰিম বানৰ সমস্যাৰ যোৱা বৰ্ষৰ পৰা। ৰাষ্ট্ৰীয় ঘাইপথৰ নিৰ্মাণ কাৰ্যত কোনো পৰিকল্পনা নকৰাকৈ কলহীৰ খুঁটি মাৰি পেলোৱাক লৈ ৰাইজ শংকিত হৈ ৰাজহুৱা সভা অনুষ্ঠিত কৰি আগন্তুক 5 মাৰ্চত গণতান্ত্ৰিক প্ৰতিবাদৰ হুংকাৰ প্ৰদান কৰে অঞ্চলটোৰ ৰাইজে। পূৰ্বৰ পৰাই এই ঘটনাক্ৰম লৈ প্ৰশাসন আৰু বিভাগীয় কৰ্তৃপক্ষক অৱগত কৰিছিল যদিও কোনো ব্যৱস্থা গ্ৰহণ নকৰাত আক্ষেপ প্ৰকাশ কৰে ৰাইজে। কৃত্ৰিম বানৰ সমস্যাটো এতিয়া নতুনকৈ দেখা দিলে আমাৰ ইয়াত। আগৰ পৰাই আমি বানপানীৰ সমস্যাত ভুগি আছোঁ বিভিন্ন কাৰণত। বিশেষকৈ আমাৰ ৰেলৱে কিছু সমস্যা কৰিলে, ৰেলপথে, আমাৰ নেশ্যনেল হাইৱে অগৰী পথে সমস্যা কৰাৰ পিছত এতিয়া যিটো কৃত্ৰিম বানৰ সমস্যাটো হ'ল, ইয়াৰ মূল কাৰণ হৈছে আমাৰ যি কলহীৰ মৰাসুঁতি যি মাছপাৰাৰ মাজেৰে বৈ গৈছে পশ্চিম দিশেৰে। এতিয়া নেশ্যনেল হাইৱে অথৰিটিয়ে ইয়াৰ সন্মুখতে মাটি পুতি দিছে ৰাষ্ট্ৰীয় ঘাইপথ পুনৰ নিৰ্মাণৰ নামত বা উন্নয়নৰ নামত। গতিকে এই যিটো এই কাৰ্যই এই নতুনকৈ সমস্যাটোৰ সৃষ্টি কৰিলে। আমি সেইকাৰণে আজি এই ৰাজহুৱা সভাত মিলিত হৈছোঁ আৰু ৰাজহুৱা সভাযোগে আমি এটা সিদ্ধান্তত উপনীত হ'বলৈ গৈ আছোঁ যে যিহেতু ইমান দিনে আমি মূলতঃ 2003 চনৰ পৰাই এই বানপানীৰ সমস্যাক লৈ আমি ইয়াত বিভিন্ন ধৰণৰ আবেদন নিবেদন কৰিছোঁ। 14 চনৰ পৰা আমি লিখিতভাৱে আবেদন নিবেদন কৰিছোঁ আৰু এই যিটো বৰ্তমানৰ সমস্যা, এই সমস্যাটো যে হ'ব এইটো আমি 3 বছৰ আগৰ পৰাই আমি এইটোৰ এটা অনুমান পাইছিলোঁ আৰু তাৰ কাৰণে আমি ৰাজচক্ৰ বিষয়াক লিখিতভাৱে জনাইছিলোঁ। তেখেতসকলে কিবা এটা উপায় কৰিম বুলি কৈ পেলাই আজিলৈকে তেওঁলোকে মূৰ পলকা মাৰি আছে। তাৰ কাৰণে আমি এই ৰাজহুৱা সভাত মিলিত হৈ অহা 5 মে তাৰিখে মংগলবাৰে আমাৰ যিটো স্পট, যি ঠাইত আজি ৰাষ্ট্ৰীয় ঘাইপথ অথৰিটিয়ে খুঁটিটো মাৰি পেলাইছে, মাটি দি পেলাই কমপ্লিট, এই খুঁটিৰ ওপৰতেই আমি সেইদিনাখন প্ৰতিবাদী কাৰ্যসূচী হাতত ল'ম আৰু এই কাৰ্যসূচীৰ মাজেৰেই আমি কৰ্তৃপক্ষৰ ওচৰত চৰম পত্ৰ প্ৰদান কৰিম যে এই খুঁটিৰ পৰা মাটি উঠাই দিব লাগে আৰু এই মাটি উঠোৱাই নহয়, ভৱিষ্যতলৈ এই কৃত্ৰিম বানৰ সমস্যাটো যাতে নহয় তাৰ কাৰণে আমি এটা দাবীও উত্থাপন তাৰ লগতে আমি কৰিব বিচাৰিছোঁ। সেই দাবীটো হৈছে যদিহে এই খুঁটিটো বন্ধ কৰিবলগীয়া হয়, তাৰ ওপৰেৰেই ৰাষ্ট্ৰীয় ঘাইপথটো নিবলগীয়া হয়, তেতিয়াহ'লে দলং সদৃশ বিজ্ঞানসন্মত ব্যৱস্থা গ্ৰহণ কৰি পথৰ তলেৰে পৰ্যাপ্ত পৰিমাণৰ পানী বৈ যাব পৰা ব্যৱস্থা গ্ৰহণ কৰিব লাগিব। ছয়গাঁৱৰ পৰা আমতলৈ ৰিপৰ্ট, প্ৰাতঃ টাইম ডিজিটেল। শদিয়াৰ পৰা ধুবুৰীলৈ, বৰাকৰ পৰা ব্ৰহ্মপুত্ৰলৈ সকলোৰে মাজত চিনাকি এটা নাম প্ৰাতঃ টাইম। থলুৱা ভাষা, কৃষ্টি আৰু সত্য বাতৰিৰ আধাৰত প্ৰতিষ্ঠিত খবৰ প্ৰাতঃ টাইমৰ প্ৰতিটো বা বাতৰি পুংখানুপুংখভাৱে চাবলৈ ফেচবুক, ইউটিউব, ৱেবছাইট, টুইটাৰ, ইনষ্টাগ্ৰাম আৰু ব্লগাৰ পেজত লাইক আৰু ফ'ল' কৰক। ধন্যবাদ।